everyone, welcome back to my channel. আজি মই লৈ আহিছো এখন বেলেগ ধৰণৰ ভাজি ৰেচিপি। ইয়াত দেখা পাইছে যোনবোৰ ষ্টিকৰ নিচিনা সেউজীয়া সেইখিনি মই ওপৰৰ আৱৰণটো এৰুৱাই পেলাই মই এই বগা নিচিনাখিনি উলিয়াই লৈছো। এটোৰ অসমীয়া নামটো মই ঠিক ভালদৰে নাজানো। এই নেপালীত ইয়াক কয় বৰেৰো। তো মই আজি বনাবলৈ গৈ আছো ইয়াৰ ভাজি, গতিকে আপোনালোকক দেখাই থাকিম। প্ৰথমতে মই এইখিনি দেখাই লৈছো বস্তুটো কেনেকুৱা হয় আপোনালোকক। এনেকুৱা দীঘল ঠাৰিৰ নিচিনা এটো মই সবজিখিনি ভালদৰে এটা সাইজত কাটি ললো। তাৰ পিছত লৈছো মই দুটা বিলাহী ভালদৰে চপ কৰি ললো আৰু লৈছো আদা নহৰুৰ পেষ্ট, দুখিলা তেজপাত আৰু প্ৰয়োজন অনুসৰি জলকীয়া, নিমখ, হালধি, জলকীয়া গুৰি অলপ আৰু অকণমান লৈছো জিৰা গুৰি। এতিয়া এইখিনি ভালদৰে সবজিখিনি মই এটা পাত্ৰত ভালদৰে বইল কৰি লম। আপোনালোকে যদি ইচ্ছা কৰে এটা আলু দি ল'ব পাৰে। তাৰ পিছত বইল কৰি আমি নৰমাল যেনেকৈ ভাজি বনাও তেনেদৰে আমাৰ বনাই ল'ব হয়। তাৰপিছত আমি ভালদৰে লৰাই বিলাহীৰ যোনখিনি পেষ্ট আছিলে আমি সেইখিনি দি দিব পাৰিম। তাৰ আগতেও দিব পাৰে বা তাৰ পিছতো আমি হালধিখিনি দিব পাৰিম। হালধি অকণমান দি ল'ব পাৰোঁ ইয়াতে। এতিয়া মই দি ল'লোঁ হালধি, জলকীয়া গুড়ি অকণমান আৰু দিলোঁ জিৰা গুড়ি। এইখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই ইয়াত তিতিমিতিয়া বিলাহী যোনখিনি পেষ্ট আছিলে আমি সেইখিনি ইয়াত এড কৰি দিম। এইখিনি অলপ টাইম ভাজিব লাগিব। ভাজি হোৱাৰ পিছত আমি যোনখিনি আমাৰ কাটি থোৱা আছিলে ভাজিখিনি সেইখিনি আমি ইয়াত দি দিম। আমাৰ মছলাখিনি এতিয়া ভাজ খোৱাৰ পিছত আমি যোনখিনি আমাক বইল কৰি থোৱা আছিল এইখিনি আমি এইখিনি ইয়াত দি দিম। মই ইয়াত আলু এটাও দিলোঁ পিছত পানীত বইল কৰি থাকোঁতে। আলুটো মই বইল কৰি পেলাই ইয়াত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে আমি লৰাই শেষত আমি নিমখ মিক্স কৰিলেও হ'ব। লৰাই পেলাই আমি এইখিনি ভালদৰে সিজিবলৈ দিম। আমাৰ ভাজিখন খাবলৈ খুব বেছি টেষ্টি হৈছে। আপোনালোকে যদি এই চব্জিটো দেখা পায় বা ক'ৰবাত যদি কিনে এবাৰ নিশ্চয় এনেদৰে বনাই চাব। খাবলৈ খুব বেছি টেষ্টি হয়। অসমীয়াৰ নামটো মই নাজানো, গতিকে যদি কোনোবাই জানে মোক জনাই দিব। ইয়াক নেপালীটো বৰেৰো বুলি কয় বাৰু। যদি আপোনালোকে ভাল পাইছে মোৰ এই ৰেচিপিটো তেন্তে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল